हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু আমাৰো ভাল আজি বহুত দিনৰ মই আকৌ এটা ভিডিও ষ্টাৰ্ট কৰিছো বহুত দিন তেনেকৈ একো ব্লগ দিয়াই নাই আসলে যিকেইটা ভিডিও কৰি থোৱা আছে সেইকেইটাও মই এডিট কৰি দিবলৈ সময় পোৱা নাই একেবাৰে সময় নোপাও নহয় কিন্তু যিকণ সময় পাওঁ সেইকণ সময়ত আসলে এলাহ লাগে তেনেকৈ থাকি গৈছে আৰু আজি যেহেতু বন্ধ সেইহে ভাবিলো ভিডিও এটা ষ্টাৰ্ট কৰোঁ নহলে যিকেইজন মানুহে সাবস্ক্ৰাইব কৰিছিলে তেওঁলোকেও আনসাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই গাছা ধুই আজৰি হলো ভাবিছো আপোনালোকক আমি কি পাচলি খেতি কৰিছো নতুনকৈ সেইখিনিও দেখাও আগৰ এটা ভিডিওত মই আপোনালোকক দেখাইছিলো কি পাচলি মানে খেতি কৰিছো উলকবি বন্ধাকবি লাই শাক সেইখিনি ডাঙৰো হ'ল ডাঙৰ হৈ খায়ও শেষ হ'ল আৰু এতিয়া বেলেগ খেতিও ষ্টাৰ্ট কৰিলে পাপাই কিন্তু মই সেইখিনি পাচলি আপোনালোকক দেখাবলৈ নহ'লে কিমানো ডাঙৰ হৈছিলে কি আসলে দিনত নাথাকো যে দিনতেই তেনেকৈ চিঙি মেলি বেপাৰীয়ে লৈ যায় বা ওচৰৰ মানুহখিনিকো চিঙি মেলি দিয়া হয় ভিতৰ মানে আমি খাবলৈও ভিতৰলৈ এনেকৈ দিনতে নিয়াহি হয় যে সেইকাৰণে থাকি যায় আচলতে আৰু সেয়েহে আজি ভাবিলোঁ পাচলিখিনিও দেখাওঁ আৰু ফুল কি ৰুইছে সেইখিনিও দেখাওঁ বৰ বিশেষ নাই কিন্তু যিখিনি আছে সেইখিনিকে দেখাওঁ আচলতে আমাৰ ঘৰত ৰঙৰ কামো কৰি আছে সেইকাৰণেও ভিডিঅ' কৰা হোৱা নাই মানে গোটেই ঘৰবোৰ খেলি মেলি হৈ আছে সৰু বস্তু ত'ত তোৰ বস্তু ত'ত তেনেকৈ আছে আপোনালোকক দেখাম তেতিয়া দেখিব আৰু গম পাব কেনেকুৱা হৈ আছে আচলতে সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গম নাপাওঁ কি দেখাব পাৰোঁ গতিকে ভিডিঅ'টো চাই থাকক আৰু এইখিনি হৈছে আমাৰ দাংবডি এইখিনি যেতিয়া সৰু হৈ আছিলে মানে নতুনকৈ লগাইছিলে মই তেতিয়াই আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ আৰু এতিয়া ডাঙৰ হৈছে এইখিনি আৰু ফুলি পেলাই লাগিবলৈও ষ্টাৰ্ট কৰিছে এয়া দেখিছেনে এইখিনি এয়া দাংবডি লাগিছে দুই এডাল এফালেও আছে তেনেকৈ আৰু এইখিনি হৈছে নাৰ্জী ফুল এনেকৈ ৰুই দিলে আৰু ভোট জলকীয়াখিনিও ৰুওঁতে দেখুৱাইছিলোঁ নহয় সেইখিনিও মানে যিমান ভাল হ'ব লাগিছিলে যিমান ডাঙৰ হ'ব লাগিছিলে সিমান ভাল নাই হোৱা কেলৈ হোৱা নাই বুজি পোৱা নাই ৰ'দটো এইকণত অকণমান কম পৰে সেইকাৰণেও হ'ব পাৰে এইখিনি বীজ জলকীয়াখিনি ইমান ডাঙৰ হৈছেগৈ আৰু এইফালে আমাৰ তিয়ঁহো লাগিছে তিয়ঁহ সেইদিনাখন কেইটামান খোৱা হ'ল মানে এইটো সৰু হৈ আছে এইটো দুদিনমানৰ পিছত নিব পৰা হ'ব এইপিনেও আছে কলি আৰু ওলকবি সেই এটাই আছেগৈ নেকি আৰু নাই এইখিনিত ওলকবি আছিলে ওলকবিখিনিৰ ঠাইত এতিয়া এইখিনি দাংবডি দিয়া আছে আৰু এইফালে তিয়ঁহ হাতলৈ যোৱা নি আৰু এইফালে পাপা হাতলৈ যায় কিবা এটা লৈ আহিবা দেই কিবা এটা আনিবা আৰু যি পোৱা হা আৰু এইফালে আপোনালোকে দেখোঁতে লাই শাক আছিলে লগতে ফ্ৰেঞ্চবিনখিনি নতুনকৈ দিছিলেহে তেতিয়া আৰু এতিয়া ফ্ৰেঞ্চবিন পূৰা লাগি আছে আৰু এই দুজোপা লাই শাক গুটিৰ কাৰণে থৈছে আৰু ইয়াৰ মাজে মাজে এনেকৈ নাৰ্জী ফুল আৰু এইবোৰ কিবা ছিজন ফ্লাৱাৰ হয় নাম নাজানো এইখিনিও ৰুই থোৱা আছে ধুনীয়াকৈ ফুলিছে এই ফুলজোপা ইমান ধুনীয়া লাগে নাৰ্জী ফুল কিন্তু এইবোৰ টাবত ৰুব লাগিছিলে আচলতে বেছিকৈ বৰষুণ পাই পেলাই মানে বেয়া হৈ গৈছে অলপ এইখিনি আৰু এইফালে আছিলে ওলকবি আৰু বন্ধাকবি গোটেইখিনি চিঙা হ'ল আৰু এয়া হৈছে বাবৰি শাক আৰু ইয়াতে এতিয়া দাংবডি দি থোৱা আছে খলবিলাকত দাংবডি দি থোৱা আছে আৰু আজি এইফালেও এয়া চিকুণাইছে পাপায়ে ইয়াতো আকৌ নতুনকৈ কিবা লগাব ইয়াতো লাই শাক আৰু বন্ধাকবি আছিলে সেইখিনি গোটেইখিনি খোৱা হ'ল সেইখিনি আৰু বৰ বিশেষ তেনেকৈ একো নাই আৰু ফুলখিনি অকণমান দেখাই দিম বাৰু ৰ'ব আৰু এইখিনি নাৰ্জী ফুল আৰু এইজোপাক পিটনীয়া বুলি কয় নেকি জনাবচোন মই বাৰু ভালকৈ নাজানো এজোপা ফুলিছে আৰু এজোপা সেইদিনাখন বাহিৰত থাকিলে টাবটো বৰষুণ পাই অলপ বেয়া হৈ গ'ল বৰ বিশেষ নাই আৰু এইফালে এইখিনি আৰু আমাৰ ঘৰতো কাম কৰি আছে এয়া গ্ৰিলত প্ৰাইমাৰ মাৰি থোৱা আছে ৰং কৰা নাই কৰিব আৰু আপোনালোকে মন কৰিছিলেনে নাজানো ইয়াত আগতে খুটা আছিলে আৰু খুটাকেইটা আঁতৰাই পেলাই এনেকৈ গ্ৰিল দি দিলে নহ'লে মানে ৰাতি কুকুৰ মেকুৰীবোৰ এনেকৈ ভিতৰলৈ বাৰান্দাখনলৈ সোমাই গুচি যায় খুটাকেইটাই দি সেইকাৰণে আৰু এইফালে এয়া মায়ে মাছ বাচি আছে দুপৰীয়া সাজৰ কাৰণে গৰৈ মাছ মাগুৰ মাছ তেনেকৈ বেপাৰীৰ পৰা লৈছিলে সেয়া বনাব
আমাৰ কিটচেনটো হৈ গ'ল অলৰেডি আৰু দাদাৰ ৰুমটো হৈ গ'ল। এতিয়া পৰ্টিকটোত কৰি আছে, সেয়া দেখাওঁ আপোনালোকক। আৰু ঘৰৰ অৱস্থা মই বুলি যে কৈছিলোঁ মই দেখাম ৰ'ব। এয়া চাওক, জোতা ষ্টেণ্ড আহি পেলাই ডাইনিঙৰ ওচৰত আছেহি। ৰ'ব মই লাইটটো দি লৈছোঁ, আন্ধাৰ হৈ আছে। আৰু এইটো হৈছে আমাৰ ডাইনিং ৰুমটো। ৰং নাই কৰা, এনেকৈ প্ৰটিন কাটি থৈ দিছে আৰু প্ৰাইমাৰ মাৰি পেলাই। আৰু এখন ডাইনিংখন। আৰু এইটো কিটচেনটো। তো কিটচেনটো ইমান চিজিল হৈ থকা নাই, যিহেতু ঘৰৰ কাম চলি আছে, গোটেইবোৰ খেলি মেলি হৈ আছে আচলতে। আৰু এইপিনে দাদাৰ ৰুমটো আছে, সেইটো দেখাম ৰ'ব। এইটো দাদাৰ ৰুমটো কমপ্লিট হৈ গ'ল। এইটো মই জাপিব লাগিব এতিয়া। গোটেই কাপোৰবোৰ মানে খেলি মেলি হৈ আছে। আগতে এইটো আছিলে এইকণত আৰু আলনাডাল এইকণত আছিলে। এতিয়া মানে গোটেই বস্তুবোৰ খেলি মেলি হৈ গ'ল যে, সেইকাৰণে গডৰেজৰ কাপোৰখিনিও খেলি মেলি হৈ গ'ল। আৰু এইটো হৈছে আমাৰ গোসাঁই ঘৰ। যিহেতু পৰ্টিকত এতিয়া কাম কৰি আছে, সেয়েহে পৰ্টিকৰ চোফাৰ টেবুল চববোৰ বস্তু ইয়াতে ভৰাই থোৱা হৈছে। আৰু এইটো পৰ্টিকটো কমপ্লিট হ'বই আৰু প্ৰায় 1-2 দিনৰ ভিতৰতে কমপ্লিট হ'ব। মানে প্ৰটিন কাটি হোৱাৰ পিছতো আকৌ কৰিবলগীয়া বহুতখিনি কাম থাকে যে, সেইকাৰণে বস্তুখিনি আচলতে গোসাঁই ঘৰতে থোৱা হৈছে। আৰু এইটো ৰুমৰ 90% কাম কমপ্লিটেই হ'ল, কেৱল এই গ্ৰিলখিনি কালাৰ কৰাৰ কামটো বাকী আছে। আৰু তাৰপিছতে এইটো ৰুমলৈ সেইখিনি বস্তু শিফ্ট কৰিব পাৰিম। আৰু এতিয়া ভাবিছোঁ গডৰেজটো জাপি লওঁ, অৱস্থা বেয়া হৈ আছে। বাপৰে বাপ, ইমানো বেয়া হৈ থকা নাই বাৰু। এইফালে তলফালে বেছি বেয়া হৈ আছে, এইটো পাৰ্ট ভালেই হৈ আছে। মই জাপিছোঁ নহয়, দুইটা চব সহায় ল'ম আৰু। মোৰ কাপোৰৰ পাৰ্টটো বেছি বেয়া হৈ আছে। বস্তু এটা দেখাম, এইটো চাওক। এইটো বহুত ট্ৰেণ্ডিঙত চলি আছিলে। মানে মই মোৰ বাৰ্থডে টাইমত আনিছিলোঁ, বাৰ্থডে দিনা পিন্ধিম বুলি, কিন্তু মই সেইদিনা পিন্ধিব নোৱাৰিলোঁ। সেইকাৰণে খুব দুখিত। মানে বহুত বেছি ঠাণ্ডা আছিলে বতৰটো, সেইকাৰণে নিপিন্ধিলোঁ আৰু। পিছত পিন্ধিব লাগিব কেতিয়াবা। আৰু এইটো মোৰ একদম ফেভৰেট হয়। এইবোৰ আগতে মানে মই যেতিয়া টিউশ্যন কৰি আছিলোঁ, টিউশ্যনৰ মাহেকীয়া যোনটো ফিজ পাওঁ, সেই ফিজটোৱেদি লোৱা। সেইকাৰণে এই কাপোৰবোৰ মানে মোক অলপ বেছি মৰমৰ, একদম নিজৰ ইনকামেৰে লৈছিলোঁ যে। এইটো মা কাপোৰৰ পাৰ্ট, এইটো ভালেই হৈ আছে, এইটো বেয়া হৈ থকা নাই বাৰু। আৰু ইয়াতে মোৰ আছে, মোৰ এইখিনি ভাল হৈ আছে, এইখিনি নাজাপিলেও হ'ব, ধুনীয়া হৈ আছে। আৰু এইসোপা চাওক, এইসোপা মোৰ কাপোৰ। পিন্ধিব সময়ত কাপোৰ নাথাকে, কিন্তু জাপিব সময়ত ক'ৰ পৰা আহে মই নাজানো আৰু দেই এইসোপা। আৰু এইটো বহুত ধুনীয়া ফ্ৰক হয়, এইটো পাপাৰ সৈতে গৈ মই কিনিছিলোঁ। পাপাৰ চইচ মানে মোৰ বেছিভাগ কাপোৰ পাপাৰ চইজৰে আছে, চব মই পাপাৰ চইজত পিন্ধো কাপোৰ। মানে মই কিবা এটা অৰ্ডাৰ দিয়াৰ আগত হ'লে পাপাক সুধি লওঁ, কোনটো কালাৰ দিওঁ চোৱাচোন, এনেকৈ সুধি লওঁ। মানে পাপাই যেনেকৈ কয় মই সেইটোকে লওঁ, এনেকুৱা একদম মানে ডেডিজ গাৰ্ল। আৰু এইবোৰ চাৰ্ট টাৰ্টবোৰ এইবোৰ চিজিল কৰিব লাগিব। এইবোৰ চাওকচোন, এইবোৰ কেনেকুৱা হৈ আছে দেখিছেনে? এইবোৰ মানে ভালেই হৈ আছিলে, গডৰেজটো ইফাল সিফাল কৰোঁতে মানে কাপোৰবোৰ পৰি গ'ল, মানে সেনেকুৱা হ'ল। ঠিক আছে তেন্তে মই এতিয়া জাপি লওঁ, আপোনালোকক পিছত লগ পাই আছোঁ ৰ'ব।
এয়া এতিয়া মোৰ গডৰেজৰ গোটেইখিনি কাপোৰ ধুনীয়াকৈ জপা হৈ গ'ল। আচলতে বেছি সময় নালাগিলে, যিহেতু বৰ বিশেষ বেয়া হৈ থকা নাছিলে, আৰু মই মাজে মাজে এনেকৈ গডৰেজৰ কাপোৰখিনি খহাই জাপিয়ে থাকোঁ, সেইকাৰণে বেছি বেয়া হৈ নাথাকে, অলপমান বেয়া হৈ থাকোঁতেই জাপি দিওঁ, তেতিয়া সোনকালে হয়। আৰু এয়া ধুনীয়াকৈ কমপ্লিট হৈ গ'ল। তাৰপিছত এয়া পাপাও হাতৰ পৰা আহিলে, আৰু পাপা অহাৰ লগে লগে মায়ে গোটেই পাচলিখিনি ধুনীয়াকৈ উলিয়াই দিছে। আৰু এয়া এইফালে পাপাই কাপোৰ চেঞ্জ কৰি আছে। আৰু এয়া দেখিছেনে কেৰেলা আনিছে, কেৰেলা মোৰ একদম ফেভৰেট হয়, তাকে মই মাক কৈ আছিলোঁ। আৰু তাৰপিছত এয়া দুপৰীয়া একেবাৰে ভাত সাজ খোৱাৰ টাইমত লগ পাইছোঁ। আজি ভাতত আছিলে মচুৰ দাইল, লগত মাছ, ফ্ৰেঞ্চবিনৰ ভাজি আৰু বগৰী আচাৰ। আচাৰ খাই কোনে কোনে ভাল পায় জনাবচোন কমেণ্টত। আৰু এয়া অলপ শুই কৰি উঠি আবেলি মই এফালে যাবলৈ ওলালোঁ। আবেলি মানে প্ৰায় সন্ধিয়াই লাগিব হ'ল। আচলতে মোৰ বিশেষ কাম এটাৰ কাৰণে আলিমূৰলৈ আহিছিলোঁ, কিন্তু ইয়াতে কামটো নহ'লে, সেয়েহে আমি এতিয়া আকৌ টাউন যাব লাগিব, আৰু যিহেতু কামটো আৰ্জেণ্ট সেয়েহে কৰিবই লাগিব। আৰু এয়া আমি কামটো কৰিবৰ কাৰণে গড়ালিয়ে পাবহিলগীয়া হ'ল, আৰু তাতে কামটো আমাৰ হ'ল। আৰু কামটো কৰি উঠি ভাবিলোঁ ফুচকাকে খাই যাওঁ আহিছোঁ যেতিয়া। আৰু মই দাদাজনৰ লগত পূৰা একদম লেকচাৰ দি আছোঁ যে 10 টকাত 5টা দিব, কিন্তু নাই, নিদিলে, 4টাই দিলে বাৰু। আৰু তাৰপিছত কেইখনমান ফটো মাৰিলোঁ, আৰু তাৰপিছত ঘৰলৈ বুলি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বুলি আশা কৰিলোঁ। বাই বাই।